নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি বহু দিনৰ মূৰত এই ভিডিঅ'টো লৈ আহিছোঁ। প্ৰায় এমাহমান আপোনালোকক ভিডিঅ' দিব পৰা নাই। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব। বহু দিনৰ মূৰত এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ ঘৰত থকা 4বিধ মই চমৎকাৰী উদ্ভিদ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। হয়তো আপোনালোকৰ ঘৰতো চাগে তেনে উদ্ভিদ আছে, কিন্তু মই আজি এই 4বিধ উদ্ভিদৰ বিষয়ে জনাম যিসকলৰ লিভাৰৰ সমস্যা আছে, কিডনিৰ সমস্যা আছে বা ডায়েবেটিছৰ সমস্যাত যিসকল ভুগি আছে, তেখেতসকলে ঘৰুৱাভাৱে কিদৰে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বা এই ধৰণৰ উদ্ভিদ যদি আপুনি ঘৰতে লগাই থয় তেতিয়াহ'লে আপোনাৰ কেনেধৰণৰ উপকাৰিতা পাব ভিডিঅ'টোৰ জৰিয়তে গম পাব। আমাৰ ঘৰত থকা 4বিধ উদ্ভিদ মই আপোনালোকক আজি দেখুৱাম। এই 4বিধ আপোনালোকৰ ঘৰতো হয়তো আছে যদি কমেণ্ট কৰিব ভিডিঅ'টো। বন্ধুসকল, প্ৰথম বিধ হৈছে এইবিধ নিশ্চয় আপোনালোকৰ ঘৰত হয়তো বহুতৰে ঘৰত আছে। এই সময়ত যথেষ্ট পৰিমাণে হয়। ভুঁই আমলখি বা ভূমি আমলা বুলি কোৱা হয়। আমি অসমীয়াত ইয়াক ভুঁই আমলখি বুলি কওঁ। ইয়াক ষ্টোন ব্ৰেকাৰ বুলিও কোৱা হয়। ই লিভাৰৰ কাৰণে মহৌষধ বুলি কোৱা হয়। বিভিন্ন বিশেষজ্ঞসকলে কৈছে ইয়াৰ যদি পাতৰ ৰস আমি খাব পাৰোঁ বা ৰাতিপুৱা যদি আমি ইয়াক চোবাই খাব পাৰোঁ তেতিয়াহ'লে আমাৰ লিভাৰ সম্পৰ্কীয় ৰোগৰ পৰা আমি কিছু পৰিমাণে হাত সাৰিব পাৰিম। লগতে ষ্টোন ব্ৰেকাৰ বুলি ইয়াক ইংৰাজীত জনা যায়। কিডনিৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰে। ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন যদি হৈ থাকে তাৰ কাৰণেও ভাল। আৰু এইবিধ এই সময়ত য'তে ত'তে গজি থাকে, এনেই নিজে নিজে গজে। ইয়াক কোনো ৰোৱা নহয়, ইয়াৰ নিজে নিজে হৈছে, আপোনালোকে দেখিছে। আৰু পাতৰ তলফালে সৰু সৰু আমলখিৰ নিচিনা হয়। আপোনালোকে ভালকৈ চালে ধৰিব পাৰিছে। এয়া প্ৰথমবিধ। এইবিধ হ'ল আমাৰ ঘৰত থকা চমৎকাৰী উদ্ভিদ বুলি কোৱা হ'ব, কাৰণ এইবিধে লিভাৰৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰে। এই দ্বিতীয়বিধ হ'ল এইবিধ আপোনালোকে চিনি পাইছেনে? ইয়াৰ পাত অত্যন্ত তিতা। ইয়াক ইংৰাজীত বিটাৰ লিফ বুলি কয়। অসমীয়াত আমি তিতা পাত বুলি জানো, হয়তো বেলেগ নামো কিবা থাকিব পাৰে, মই বিশেষ ভালদৰে নাজানো। কিন্তু ইয়াৰ পাতটো অত্যন্ত তিতা। ইয়াক যদি ৰাতিপুৱা আপুনি চাহৰ দৰে যদি ইয়াৰ পাত সিজাই পেলাই তাৰ ৰসটো খাব পাৰে তেতিয়াহ'লে ডায়েবেটিছৰ কাৰণে, মধুমেহৰ কাৰণে অত্যন্ত ভাল বুলি গৱেষকসকলে কয়। ইয়াক আপুনি সহজতে ঘৰত হোৱাব পাৰিব। ইয়াৰ ঠাল এটা মাত্ৰ যদি আপুনি ৰুই থৈ দিয়ে তেতিয়াহ'লে সহজতে গজি যায়। আমাৰ ঘৰত থকা তৃতীয়বিধ হ'ল এইবিধ আপোনালোকে নিশ্চয় চিনি পাইছে। এইবিধক কোৱা হয় ইনচুলিন প্লেণ্ট বুলি কোৱা হয়। ইনচুলিন প্লেণ্ট মানে আপোনালোকে গম পাইছে যে ডায়েবেটিছ বা মধুমেহ ৰোগীৰ কাৰণে অত্যন্ত উপকাৰী ইয়াৰ পাতৰ ৰস। ইয়াৰ পাতৰ যদি কুমলীয়া পাতৰ 3-4 খিলা ৰস আমি উলিয়াই আমি খাব পাৰোঁ তেতিয়াহ'লে আমি ডায়েবেটিছৰ কাৰণে অত্যন্ত ভাল। এই ইনচুলিন প্লেণ্টৰ নিচিনা আৰু এবিধ আছে উদ্ভিদ, সেইবিধক কোৱা হয় জমলাখুটি। জমলাখুটিৰ ফুলটো হৈ যায় আপোনাৰ বগা আৰু ৰঙা বৰণৰ হয়, কিন্তু ইনচুলিন প্লেণ্টৰ ফুলটো চালে গম পাব ইয়াৰ ফুলটো হালধীয়া বৰণৰ হয় আৰু ইয়াৰ গা গছডালো অলপ বেলেগ, বাদামী কালাৰৰ নিচিনা হয়। গতিকে এইজোপাই হ'ল ইনচুলিন প্লেণ্ট। আৰু শেষৰ বিধ এইবিধ আপোনালোকে চিনি পাইছেনে? ইয়াৰ পাত দেখাত হালধি পাতৰ নিচিনাই, কিন্তু হালধি পাততকৈ সামান্য বেলেগ, মাজত ক'লা ক'লা আঁচ থাকে। এইবিধ কোৱা হয় ক'লা হালধি বুলি কোৱা হয়। ইয়াত যেতিয়া হালধিটো আপুনি খান্দিব, হালধি কাটিলে কিন্তু ভিতৰটো অলপ নীলা বৰণৰ নিচিনা হয়। ক'লা হালধি বুলিয়ে কোৱা হয় এই হালধিবিধ। অত্যন্ত উপকাৰী, আমাৰ যদি বিষৰ কাৰণে অত্যন্ত উপকাৰী, পেটৰ সমস্যাৰ কাৰণে অতি ভাল, বাত বিষৰ কাৰণে ভাল। মই ইতিমধ্যে কৈছোঁ বিষত অত্যন্ত উপকাৰী। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে। মহিলাৰ ক্ষেত্ৰত, মহিলাৰ কিছু ৰোগৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী গুণ আছে। এইবিধো ৰাখিছোঁ ঘৰত। এই ধৰণৰে ক'লা হালধিৰ এতিয়া হোৱা নাই, কিছুদিনৰ পিছত হয়তো ক'লা হালধি আপোনালোকেও নিব পাৰিব। এই কেইবিধেই হ'ল আজি মই আপোনালোকক দেখুওৱা 4বিধ আমাৰ ঘৰত থকা অত্যন্ত উপকাৰী উদ্ভিদ। আপোনালোকৰ ঘৰত আছে যদি ভিডিঅ'টোৰ শেষত আপোনালোকে কমেণ্ট কৰিব।